হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে চাগে। এতিয়া আমি গৈ আছোঁ ছ'চাইটি। এইফালে লগৰজনে মানে চাউল আনিব গৈছে। আমি কালি আনিলোগৈ, লগৰজনৰ ঘৰত মানে আজি আনিছেগৈ। এবাৰ আনিলেও 3 বেগ পায়, মানে বহুত পায়, সেইটো কাৰণে আকৌ এতিয়া গৈ আছোঁ। এবাৰ ভাবিছোঁ গাড়ীখনত আনিম বুলি, মানে খোজকাঢ়ি ভাগৰ লাগি যায় ন, বহুত দূৰ হয় সিহঁতৰ ঘৰত। মানে আমাৰ ঘৰত ইমান দূৰ নহয়। গৈ আছোঁ এতিয়া, ঘৰত গৈ কিনে গাড়ীখন লৈ লগে বুলি ভাবিছোঁ। তেল আছেনে নাই নাজানো। ঠিক আছে, ঘৰত পাই কিনে দেখাই আছোঁ আপোনালোকক। ৰ'দত আহি মানে গৰম উঠি গৈছিল। এতিয়া বৰ্তমান ছাঁ জেগাত পাই গৈছে, গছ তলত। বহুত ভাগৰ লাগি গৈছে, পানী পিয়াহ লাগি গৈছে। ফাইনেলি ঘৰ পাই গ'লোহি। এতিয়া বৰ্তমান লগৰজন এতিয়া পানী চানী খাই মেলি ওলালে, ময়ো পানী চানী খাই মেলি ওলালোঁ। এতিয়া যিহেতু মই গাড়ী চলাম ন, এতিয়াতো আপোনালোকক ভিডিঅ' কৰি দেখাব নোৱাৰোঁ। ঠিক আছে, মই আপোনালোকক আহি পাই কিনে দেখাই আছোঁ আকৌ। এতিয়া গৈ লওঁ। এতিয়া চাউল আনি মেলি ফাইনেলি ঘৰ পাই গ'লোহি। কি টেঙা খাবা নে কি? তাকে ভাবিছোঁ। লগৰজনে বোলে টেঙা খায়, তাকে টেঙা ছিঙিবলৈ যাওঁ। তেতিয়াহ'লে গৰমৰ বতৰ ন, যিহেতু টেঙাকৈ খাব লাগিব আৰুনো কি কৰিবা হয়। ফাইনেলি টেঙা ছিঙিবলৈ গৈ আছোঁ বাৰীত। ইফালে পামগৈ এতিয়া টেঙা আছে বাৰু, টেঙা এইফালে বহুত লাগি আছে। কিন্তু এইজোপা খাবলৈ কিবা এটা ভাল লাগে। এইজোপা তুমি ছিঙিবা নে মই ছিঙিম? বহুত মাজত সোমাই আছেচোন, কিনাৰ ফালে সৰু সৰু আছে। ঠিক আছে, টেঙা দুটা এইফালে গৈ আছোঁ টেঙা ছিঙিবৰ কাৰণে। বাৰীত চুকোৱাৰ নিচিনা লাগিছে নেকি? টেঙা তলিৰ ফালে গৈ আছোঁ দেই। এটা ছিঙিলোঁ, এটা ছিঙা আকৌ তুমি। এটা ছিঙিলোঁ, কোনটো? এইফালে ক'ত? আৰু এটা ছিঙি আছোঁ বৰ্তমান। হ'ব, দুটাই হৈ যাব। ফাইনেলি টেঙা দুটা ছিঙি ল'লোঁ, মানে এতিয়া হৈ যাব। কিমান খাবা আৰু, লাগিলে আকৌ লৈ যামহি। এতিয়া দুটাই খাওঁগৈ। ঐ, টেঙা ছিঙি মেলি এতিয়া দুজনে বহি ল'লোঁ। এইফালে কাটিবলৈ লৈছোঁ মই। ইয়ে মানে ভালকৈ নাজানে কাটিবলৈ, শেষলৈ ময়ো কাটিবলৈ লৈছোঁ। ময়ো বাৰু ভালকৈ নাজানো, হ'লেও অলপ ইয়াত থাকি অলপ জানো আৰু। ঠিক আছে, তেতিয়াহ'লে কাটা। ফাইনেলি ছাঁত বহি ল'লোঁ, মানে বহুত গৰম উঠিছে জানো। গৰমৰ বতৰ যিহেতু গৰমটো উঠিবই। এতিয়া ইয়াতে বহি ল'লোঁ আৰু ঠাণ্ডাত দুজনে বহি। মানে এইফালে গান শুনি টেঙা কাটি আছে দেই। ফাইনেলি টেঙা চেঙা খাই মেলি এতিয়া গৈ আছোঁ কাউৰী এজনৰ ঘৰত। মানে তাৰ পৰা কঠীয়া ধান আনিবৰ কাৰণে গৈ আছোঁ লগৰজনৰ লগত। শুনি সিহঁতৰ ঘৰলৈ চাউল নিছিলোঁ তো, এতিয়া আমাৰ ঘৰলৈ কঠীয়া ধান আনিবৰ কাৰণে লৈ গৈছোঁ মানে লগৰজনক। বেয়া পাইছা নেকি মোৰ লগত যাবৰ কাৰণে? নাই পোৱা, খালি টেঙা চেঙা খাই পূৰা পেট চেট পূৰা জ্বলি গৈছে। খাই পূৰা ভয়। তুমি আকৌ যিমানটো আনিছিলে গোটেইটো দি দিলা জলকীয়া। মই যিমানটো আনিছিলোঁ তুমি গোটেইটো দি দিলা ন, সেইটো কাৰণে এতিয়াকৈ কি হৈছে? যাবৰ কাৰণে নোৱাৰিবা নি? যাবই নোৱাৰিছোঁ, ইমান পৰিছে মানে। যাবৰ কাৰণে নোৱাৰিবা যদি নালাগে দিয়া, নে পাৰিবা? এতিয়া ধান লৈ কিনে ঘৰত গৈ আছোঁ লগৰ এজনৰ লগত। মোৰ মানে ভাগৰ লাগিলে লগৰজনক অকণমান ঠেলিবৰ কাৰণে দিছোঁ, বেছি নহয় বাৰু, এইফালে অকণমান। ভাগৰ লাগিছে নেকি? আৰু চাইকেল ঠেলিবলৈ পেটটোও ভাল হৈ গ'ল। এনেকুৱা পিল এটা দি দিলোঁ ন তাক, চাইকেল ঠেলি মানে পেটটোও ভাল হৈ গ'ল আকৌ। গৈ আছোঁ এতিয়া লগৰ এজনৰ লগত ঘৰত। কি হ'ল, কিবা হৈছে নেকি? গা ধুই মেলি ৰাস্তাৰ ফালে ওলাই আহিলোঁ অকণমান। গধূলি টাইমততো ৰাস্তাৰ ফালে সদায় ওলাই আহি শিকা হ'ল মানে। গধূলি টাইমত অকণমান হ'লেও ওলাই আহিব মন যায়, সেইটো কাৰণে গা পা ধুই ওলাই আহিলোঁ লগৰজনৰ লগত। গৈ আছোঁ ৰাস্তাৰ ফালে, গাঁৱলীয়া ৰাস্তা যিহেতু, গাঁৱলীয়া মানুহ গৈ আছোঁ। ৰাস্তাৰ ফালে আহি থাকোঁতে এইফালে দাদাহঁতৰ লগ পালেও এজন
এইফালে এইফালে এবাৰ চাই দিয়া কি হৈছে লাজ লাগিছে নি এইফালে এজন হাই কৈ দিয়া এইফালে গৈ আছোঁ ফাইনেলি এতিয়া ঘৰত গৈ আছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত আপোনালোকে ক'ৰ পৰা চাই আছিলে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট কৰি দিব